নমস্কাৰ। দুপৰীয়াৰ সম্ভাষণ যাচিছোঁ। আমি অহা 18 মে 2025 ৰবিবাৰে মিৰ্জা ছোৱালী হাইস্কুলত সংস্কৃত ভাষাৰ ওপৰত এটা সজাগতামূলক কৰ্মশালা এটা পাতিবলৈ মনস্থ কৰিছোঁ। আমি আচলতে মি ফাউণ্ডেশ্যন নামেৰে এটা বেচৰকাৰী অনুষ্ঠান আছে, ছ'চিয়েল এণ্টাৰপ্ৰাইজ এটা আছে, আৰু এই মি ফাউণ্ডেশ্যনৰ উদ্যোগতেই এই সংস্কৃত ভাষাৰ কৰ্মশালাটো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আচলতে এইটো আমি কৰাৰ উদ্দেশ্য হ'ল, আজি সংস্কৃত ভাষাটো হ'ল সকলো ভাষাৰ মাতৃ, কিন্তু বৰ্তমান সময়ত সংস্কৃত ভাষা প্ৰায় নিঃশেষ হৈ যোৱাৰ পথত। আৰু এই কথাটো মাজে সময়ে উপলব্ধি হয়, আমাৰো বেয়া লাগে। আৰু এই কথাটো এনেই মুখে মুখে ক'লে মানুহে কিমানখিনি বুজিব, সেইটো এটা বিচাৰ্য বিষয়। আৰু সেইকাৰণে এখন কৰ্মশালাৰ যোগেৰে যদি এই কথাটো মানুহৰ মাজত আকৌ এবাৰ আমি দাঙি ধৰিবৰ এটা প্ৰয়াস কৰিছোঁ, ক্ষুদ্ৰ প্ৰয়াস, আৰু মই আশা কৰিছোঁ এইটোত আমাৰ সকলো মানুহখিনিয়ে, বিবেচক মানুহখিনিয়ে যাতে ইয়াত অংশগ্ৰহণ কৰি এই সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ এক প্ৰকাৰ এই মাধ্যমৰ জৰিয়তে। আকৌ নতুন প্ৰজন্মই সংস্কৃত ভাষানো কি আচলতে, সংস্কৃত ভাষাৰ যিমান তাৎপৰ্য আছে, এই সংস্কৃত ভাষাৰ তাৎপৰ্যটো আজি নতুন প্ৰজন্মই বুজিয়েই নাপাব। সংস্কৃত কি ভাষা, ডেড লেংগুৱেজ বুলি ভাবি যাব। আৰু সেইকাৰণে এই কৰ্মশালাৰ যোগেদি আমি বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা আৰম্ভ কৰি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ইয়াত যোগদান কৰিব পাৰে, তাৰ কাৰণে আমি ইয়াৰ অনুৰোধ জনাইছোঁ ইয়াৰ জৰিয়তে। আৰু আমি ইয়াতে এটা গুগল ফৰ্মো ৰাখিছোঁ, তাতে ৰেজিষ্ট্ৰেশ্যন কৰি যাতে যোগদান কৰি সংস্কৃত ভাষাৰ তাৎপৰ্য, সংস্কৃত ভাষা কিয় দৰকাৰ, সংস্কৃত ভাষা আচলতেনো কি, এই পৰিচয় বৰ্গ বুলি, সংস্কৃত পৰিচয় বৰ্গ বুলি এটা আমি কৰ্মশালা পাতিবলৈ মনস্থ কৰিছোঁ। আৰু সেইকাৰণে সকলোকে ইয়াতে সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু সংস্কৃতৰ যি গুৰুত্ব লাহে লাহে কমি আহিছে, এই ক্ষেত্ৰত মই এজন নাগৰিক হিচাপে চৰকাৰৰ প্ৰশাসনকো আনকি অনুৰোধ জনাবলৈ মই বিচাৰোঁ যে তেখেতসকলেও এই ক্ষেত্ৰত যাতে সহায় সহযোগিতা আগবঢ়ায়। আমিতো এটা ক্ষুদ্ৰ প্ৰয়াসহে কৰিছোঁ। কৰ্মশালাখন আমি 18 মে ৰবিবাৰে, অহা ৰবিবাৰে মানে পৰহি, মিৰ্জা ছোৱালী স্কুলত, মিৰ্জাত অৱস্থিত মিৰ্জা ছোৱালী স্কুলত পাতিবলৈ মনস্থ কৰিছোঁ। 7:30 বজাৰ পৰা আৰম্ভ হ'ব। ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে আমাৰ য়োগাখন হ'ব। প্ৰথমতে য়োগাখনৰ পিছত কৰ্মশালাখন অনুষ্ঠিত হ'ব। তাত আমাৰ বিশিষ্ট সংস্কৃত শিক্ষক থাকিব, তেখেতসকলে বাকী কথাখিনি আগবঢ়াই লৈ যাব। ছাত্ৰ ছাত্ৰীসকলৰ মাজত অংশগ্ৰহণকাৰীসকলৰ মাজত সংস্কৃতৰ গুৰুত্বটো তেওঁলোকে বুজাই দিব। Stay informed, stay ahead. News NE 365.